বায়েকে ভাইগলৈ দিয়া উপহাৰটি ব'লক প্ৰেজেণ্ট পেপাৰে পেক কৰোঁ। এতিয়া এইটো প্ৰেজেণ্ট পেক কৰিম, পেক কৰি পেলাই তাক দিমগৈ। আপোনালোকে হয়তো ধৰিব পৰা নাই যে মই কি কৈছোঁ, চ' মানে মই বুজাই দিছোঁ আপোনালোকক। আজি হৈছে ৰাজাৰ বাৰ্থডে আৰু ৰাজা হৈছে মোৰ খুৰা ল'ৰাটো, আৰু তাৰ বায়েকে তালৈ গিফ্ট পঠাই দিছে মোৰ হতুৱাই মানে ছাৰপ্ৰাইজ দিছে। এইটো ছাৰপ্ৰাইজে হয় আৰু সি গম নাপায় মানে। আৰু মোৰ ফালৰ পৰা গিফ্টটো মই আপেলকে দিম। আৰু এইগৰাকী হৈছে আমাৰ পূজা বা, মানে ৰাজাৰ বায়েক, মোৰ খুৰা ছোৱালী। আৰু এই মানে গিফ্টটো পঠাই দিছিলে, যিহেতু তাই গুৱাহাটীত থাকে, তো তাই মোৰ হতুৱাই মানে গিফ্টটো এনেকৈ দিছে, বুজি পাইছে নহয়। আৰু ৰাজা একদম ধুনীয়াকৈ খুলিলে, একদম ইয়াৰবাডছ পাই তাৰ একদম পূৰা হেপ্পী। আৰু সেইখিনি মই ইমান বেছিকৈ কেপচাৰ নাই কৰা, আৰু মই এনেকৈ দেখাই দিছোঁ আপোনালোকক। আৰু তাইৰ মুখত যি হাঁহি দেখিছেনে গাইজ, তাই একদম পূৰা ফূৰ্তি পাইছে মানে একদম। আৰু তাৰপাছত মই কলেজলৈ গ'লোঁ। আমি পেট পূজা কৰি ল'লোঁ, ঘুগুনি আৰু আলু চপ খাই, আৰু মই চাহ একাপো খালোঁ, কাৰণ গাইজ জানেই ন মই চাহ খাই কিমান ভাল পাওঁ। সিহঁতি কোনো নাই খোৱা, মই অকলে খালোঁ। তাৰপাছত আমি পাতি আহি আছোঁ যে ডাঙৰ দোকানবোৰতকৈ সৰু দোকানবোৰত খাই মজাই বেলেগ লাগে। ইমান ৰ'দ গাইজ, কি ক'ব। আৰু এইজনী অভিলাষা আৰু অৰ্চিতাক হাই কৰোঁতে মোৰ গোবৰতে ভৰি দিলোঁ। একো নাই গাইজ। আজি পংখী আমাৰ ঘৰৰ আলহী, আৰু দীক্ষা লক্ষ্মীহঁতৰ ঘৰৰ আলহী। সিহঁত দুজনীক লৈ গৈ আছোঁ আমি বাছত একদম। তাহাঁত দুজনীয়ে বহুত কষ্ট পালে, যিহেতু চিট নাই পোৱা, আমি এনেকৈ উঠি যাবলগীয়া হৈছে। আৰু তাহাঁতি কৈছে যে তহঁতি কেনেকৈ আহ, মানে কেনেকৈ অহা যোৱা কৰ। মইতো কি কৰিবি, আমাৰ মানে এইটো হেভিতে হৈ গ'ল আৰু। লগ আহি আছে গাইজ, নতুন নতুন ব্লগ দুইজনী চেনেলত, হয়নে? বেগ চেগ খোল খাই গৈছে। এতিয়া বাগত ভাত খাইছে। আজি থালিটো মানে ইমান ভাল নহয় দেই গাইজ, ইমান ভাল নহয়। এয়া পাপৰ, এয়া কিবা ভাজি, পটল ভাজি, পটল ঢেকীয়া আলু, আৰু এয়া আম, এয়া গাইজ নিমখ ইজ পাৰ্মানেণ্ট বোলে তাইৰ কাৰণে। তোৰ ব্লগত ইমানেই আছিলে, বাই।